আজি কালিংদুৱাৰ সমষ্টিৰ অন্তৰ্গত টোটেল 80 জন যি যুৱ নেতা তেখেতসকলে আমাৰ UPPLক ভাল পায়, প্ৰমোদ বড়ো ছাৰক ভাল পায়, তেখেতসকলে আজি যোগদান কৰিছে আৰু তেখেতসকলক আমি আদৰি লৈছোঁ আৰু আশা কৰিছোঁ তেখেতসকলৰ দ্বাৰা আমাৰ UPPL দল যথেষ্ট শক্তিশালী হৈছে। কাৰণ তেখেতসকলৰ অংশগ্ৰহণে ইটোৱে সূচাইছে যে UPPLক BTRৰ ভিতৰতে চবে মানে আঁকোৱালি লৈছে। যুৱ শক্তিসকলে যিহেতু তেখেতসকলে আদৰি লৈছে, এইটোৱে প্ৰমাণ কৰে যে UPPLৰ জনপ্ৰিয়তা বা আগন্তুক যি নিৰ্বাচন, এই নিৰ্বাচনত যে আমি এবছলুট মেজৰিটি লৈ পেলাই যে শাসনত মানে বহিবলৈ গৈ আছে, এইটোৱে এটা প্ৰমাণ কৰিছে। টোটেল 80 জন যুৱসকলে জইন কৰিছে। অকল কালিংদুৱাৰ সমষ্টিৰ তৰফৰ পৰাই মানে ইয়াত যোগদান কৰিছে আৰু এইটো ইয়াৰ পিছত আমি বিভিন্ন সমষ্টিটো আমি ব্লক ৱাইজত মানে যুৱসকলক যোগদান কৰাৰ কাৰ্যসূচী লৈ গৈ আছো। অন্য দলতো আছিলে, তেখেতসকলে BPF BJP আৰু লগতে নিউ ভোটাৰ্ছ সকলেও আছে যুৱসকল, আৰু তেখেতসকলে মানে কোনো দলতে নথকা যিবিলাক নেকি পঢ়ি গ্ৰেজুৱেশ্যন কৰি মাষ্টাৰ ডিগ্ৰী কৰি তেখেতসকলে আছিলে, তেখেতসকলেও পলিটিকেলি যিবিলাক নেকি এৱাৰনেছ আছে, তেখেতসকলে এই দলত যোগদান কৰিবলৈ আহিছে। প্ৰমোদ বড়ো ছাৰে আমাৰ BTRখন সৰ্বাংগীন উন্নতি কৰাৰ কাৰণে আৰু ভৱিষ্যতে এটা ভাল সমাজ, ভাল BTR বনাবৰ কাৰণে ইউথসকলক লৈ পেলাই বিভিন্ন আঁচনি লৈছে আৰু এই আঁচনিৰ দ্বাৰা তেখেতসকলক যিবিলাক নেকি আনএমপ্লয়ড ইউথ, তেখেতসকলক বিভিন্ন আঁচনিৰ দ্বাৰা তেখেতসকলক মানে সন্নিৱিষ্ট কৰি পেলাই তেখেতসকলক হেল্প কৰিবৰ কাৰণে বিভিন্ন আঁচনি লোৱা হৈছে। ইয়াৰ দ্বাৰা তেখেতসকলক সহায় কৰা হ'ব। হয়, মোৰ নামটো শ্যাম চন্দ্ৰ বড়ো হয়। মোৰ টিংবাৰী PCT পৰা আহিছোঁ আৰু মাটিগিৰি গাঁও। আমি যেনিবা UPPL লগত আমি ইউথবিলাক মানে এটা নতুন কিবা ভাবৰ কাৰণে অলপ যোগদান কৰাৰ কাৰণে আহিছোঁ আৰু অলপ কিবা। আমিতো এনেকা আছিলোঁ আৰু যেনিবা এনেকুৱা ঘূৰি নাছিলে আৰু এতিয়া আমি UPPLত আহিছোঁ। ইয়াততো বহুত ৰিজনেল পাৰ্টি আছে, নেশ্যনেল পাৰ্টি আছে, UPPLত কিয় জইন কৰিলে? ভাল লাগছে মানে ভাল লাগছে আপোনাৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰে ভাল কাম কৰি আছে আমাৰ ইউথ কামৰ। এতিয়া আমাৰ ইউথৰ কাৰণে CM কাপ পাতিলা যেনিবা দুদিনমান আগত আমাৰ খেলা ধূলা, আমি ইউথবিলাক চান্স পাইছে মানে ইয়াত পৰা, এইটো ভাল লাগছে আৰু এতিয়া দুৰাণ কাপ হৈ আছে, জানে বডোলেণ্ড FCটো ভাল খেলি আছে, এতিয়া আৰু Super 50 কিবা ওলাইছে, ভাল লাগছে আৰু। তোমালোক কেইজন জইন হ'লা? আমাৰ 15-20 জনমান হ'ব আৰু তোমালোকৰ লগৰ। হয়। এতিয়া যিহেতু UPPLত জইন হ'লা, UPPLৰ সভাপতিক কি ক'বা? তোমালোকে কিবা ৰিকুৱেষ্ট কৰিবা নেকি? আশা আছে নেকি তাক লৈ? আমি যেনিবা ইউথক ৰিকুৱেষ্ট কৰিছোঁ যে আমি নেক্সটত আমি অলপ কিবা ইউথত ভাল অলপ নতুনকৈ কিবা আনিব পাৰে ছাৰে, আমি জব টব অলপ এপ্লাইৰ কাৰণে ভাল কৰিব পাৰে। আমি এতিয়া আনএমপ্লয় হয়, এইটো ৰিকুৱেষ্ট হয় আৰু ছাৰৰ। আপোনাৰ কি নাম? বৰুণ বড়ো। আজি কিয় জইন হ'ল? মই UPPL দলক বহুত ভাল পাওঁ, মানে প্ৰথমৰ পৰাই মানে মই এই প্ৰমোদ বড়োৰ যিবিলাক কাম কাজ এইবিলাক যিবিলাক উন্নতি কৰি আছে তেখেতে, শিক্ষাতে হওক বা স্পৰ্টছতে হওক বা সমাজতে হওক, যি অৰ্থনৈতিক ইউথ চেল হওক বা যিবিলাক ইউথ আছে তেওঁলোকক যেনেকুৱা সহায় সহযোগ কৰি আছে, সেইকাৰণে মই UPPL দলক খুব ভালে পাইছোঁ আৰু বাকী ভাল পোৱাৰ কাৰণে মই আজি UPPL দলত যোগদান কৰিছোঁ। মই কোনো দলত নাই তেনেকুৱা, মই তেনেকুৱা দল বুলি কোনো দলত মই নাই। হয়, এতিয়াতো মই এতিয়া UPPL দলত যোগদান কৰিছোঁ। এতিয়া মই যিমান পাৰোঁ মানে UPPL দলক সহায় কৰি যাম বা UPPL দলৰ হৈ কাম কৰি যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।